গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত নিৰ্মাণ হ'ব ইণ্টিগ্ৰেটেড একুৱা পাৰ্ক। ভাৰ্চুৱেলি শিলান্যাস কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে। প্ৰায় ৩৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব ইণ্টিগ্ৰেটেড একুৱা পাৰ্কৰ কাম। ইতিমধ্যে ৬৩৫ বিঘা গৰুখুটি কৃষি প্ৰকল্পৰ ভূমি হস্তান্তৰ কৰা হৈছে ভাৰত চৰকাৰক। সোমবাৰে বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে ভাৰ্চুৱেলি শিলান্যাস কাৰ্যসূচী সমাপন কৰে এই পাৰ্কখনৰ। আনহাতে প্ৰকল্পৰ ৪ নং কেম্পত অনুষ্ঠিত কৰা এই ভাৰ্চুৱেল সভাখনত উপস্থিত থাকে দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসৰ লগতে দৰং জিলা মীন বিভাগৰ বহুকেইগৰাকী বিষয়া। উল্লেখযোগ্য যে শীঘ্ৰে এই আঁচনিৰ কামৰ শুভাৰম্ভণি হ'ব বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে। সমগ্ৰ আজি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা ঐতিহাসিক দিন। আমাৰ বিশেষকৈ মৎস্য উৎপাদনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন, মৎস্য উৎপাদনত আমি আত্মনিৰ্ভৰ হ'ব লাগে। লগতে আমি আমাৰ যি অসম, এই ৰাজ্যখনো আমি আত্মনিৰ্ভৰশীল হ'ব লাগে। ইতিমধ্যে ভাৰত বিশ্বৰ সৰ্ববৃহৎ দ্বিতীয়খন মৎস্য উৎপাদনকাৰী দেশ হিচাপে স্বীকৃতি লাভ কৰিছে। আজি অসমৰো আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছোঁ, কিন্তু আমাক এতিয়াও আমি আমাৰ উৎপাদনেৰে আত্মনিৰ্ভৰশীল হ'ব পৰা নাই। সেয়েহে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ যি এক অভিলাষী আঁচনি PMMSY, প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা, ইণ্টিগ্ৰেটেড একুৱা পাৰ্ক এখন আমি গৰুখুটিত প্ৰায় ৩৩ কোটি টকাৰে আমি আজি আধাৰশিলা স্থাপন কৰিছোঁ। ইয়াৰ লগতে আমি ইয়াত এটা ব্ৰুড বেংক, ভেলু এডেড যি আমাৰ ব্ৰিড, ফিছ ব্ৰিড, সেই ফিছ ব্ৰিডটো আমি উৰিষ্যাৰ পৰা CIF-ৰ পৰা আনি আমি ইয়াত তাৰ অকণমান পালন পোষণ কৰিম আৰু খেতিয়কসকলক আমি কোৱালিটি ফিছ যিটো আমি কওঁ মাছৰ পোনা, সেই পোনাটো আমি ইয়াত যোগান ধৰিম। গতিকে মৎস্য উৎপাদনৰ ক্ষেত্ৰত আমি অসমখনো স্বাৱলম্বী হোৱাৰ দিশত এই ধৰণৰ প্ৰকল্পই নিশ্চিতভাৱে আমাক সহায় কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৰুখুটি প্ৰকল্পৰ কাৰণে এই যি আমাৰ প্ৰকল্পত অনুমোদন দিলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক যি প্ৰকল্প দিলে ৩৮ কোটি টকাৰে দুটা প্ৰকল্প, ব্ৰুড বেংক আৰু একুৱা পাৰ্ক, যিখন পাৰ্ক, এই কাৰণে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত প্ৰায় ৫০টামান ইয়াৰ বিভিন্ন কম্পনেণ্টছ থাকিব। মানে ফিচাৰীৰ পৰা, হেডচাৰীৰ পৰা আৰম্ভ কৰি ইয়াত আমাৰ ফিড মিল হ'ব, ইয়াত আমাৰ যি আমাৰ অৰ্নামেণ্টেল ফিছৰো ইয়াত উৎপাদন হ'ব, ইয়াৰ পৰা ছাপ্লাই হ'ব, ইয়াত ট্ৰেইনিং চেণ্টাৰ হ'ব, ইয়াত যি আমাৰ লোকেল যিটো ইণ্ডিজিনিয়াছ ফিছ, সেই ইণ্ডিজিনিয়াছ ফিছৰ ইয়াত উৎপাদন হ'ব। লগতে আমাৰ কালচাৰ্ড ফিছ যিটো কোৱা হয়, যেনেকৈ আমাৰ মাগুৰ মাছ ইয়াত উৎপাদন হ'ব, পাভ মাছ আমাৰ ইয়াত উৎপাদন হ'ব, এনেধৰণে ভেৰাইটি কুচিয়া, যিবিলাক অতি পুষ্টিকৰ যিবিলাক মাছ আছে, এই অতি পুষ্টিকৰ মাছবিলাক থলুৱা আৰু আজিৰ দিনৰ যিটো প্ৰয়োজন, এই গোটেইবিলাক কথা ইয়াতে আমাৰ সমাগত এটা বছৰত আমি গোটেই কামখিনি যিমান দূৰ পাৰোঁ সিমান দূৰ আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি আগবাঢ়িছোঁ। ইয়াতে ৫৩৩ বিঘা মাটি আমি দিছোঁ একুৱা পাৰ্কৰ কাৰণে, ইণ্টিগ্ৰেটেড একুৱা পাৰ্কৰ কাৰণে, আৰু প্ৰায় ১০০ বিঘা মাটি দিছোঁ আমি ব্ৰুড বেংকৰ কাৰণে। প্ৰায় ৬৩৫ বিঘা মাটি আমি ইণ্টিগ্ৰেটেড একুৱা পাৰ্ক আৰু আমাৰ ব্ৰুড বেংকৰ কাৰণে আমি ইয়াত গৰুখুটি প্ৰকল্পই ভাৰত চৰকাৰৰ হাতত এই মাটি হস্তান্তৰ কৰিছোঁ। কেতিয়া সম্পূৰ্ণ হ'ব? লাগিব ২ বছৰ, হয়তো পূৰা কামখিনি হওঁতে ২টামান বছৰ লাগিব। আৰু ইয়াত আপোনালোকে জানে বাৰিষা কালত ইয়াত কামবিলাক ভালকৈ কৰিব নোৱাৰে। ইয়াৰ কাৰণে আমাৰ মথাউৰিটো প্ৰথম নিৰ্মাণ হৈ ল'ব লাগিব, যাতে গৰুখুটি প্ৰকল্পটো সকলো দিশৰ পৰা সুৰক্ষিত হয়। ৪০ কোটি টকাৰে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হৈছে, দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে গৰুখুটি প্ৰকল্পত অহাৰ কাৰণে। বিভিন্ন আৰু আমাৰ যোজনাবিলাক এই প্ৰকল্পটোক আমি অনাগত দিনত স্বাৱলম্বী কৰাই নহয়, অসমখনৰ যি এটা ব্লু ৰিভলিউশ্যনৰ কথা কৈছোঁ,
এটা সেউজ বিপ্লৱৰ যি কথা কৈছোঁ, কৃষি বিপ্লৱৰ যি কথা কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন, বিকশিত অসম, আত্মনিৰ্ভৰশীল অসম, সেই সপোনক বাস্তৱায়িত কৰাৰ কাৰণে গৰিঘুটি প্ৰকল্পক এক আদৰ্শ প্ৰকল্প হিচাপে গঢ় দিয়াৰ কাৰণে আমি আগবাঢ়িছোঁ। কাম কেতিয়াৰ পৰা আৰম্ভ হ'ব? কাম অতি সোনকালে আৰম্ভ হ'ব, অতি সোনকালে। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।